জয় হিন্দ দোস্ত ওয়েলকাম টু আৱাৰ ইউটিউব চেনেল টিয়াজত তো হয় বন্ধুসকল আপোনালোকলৈ আৰু এটা ভাল খবৰ আহি গ'ল যিটো আমাৰ দিল্লী পুলিচ কনষ্টেবলৰ ফালৰ পৰা নতুন আপোনালোকৰ ভেকেঞ্চি মুকলি কৰি দিলে আৰু এই পদসমূহত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তো আপোনালোকৰ এজ কিমান লাগিব আৰু আপোনালোকে কেনেদৰে এপ্লাই কৰিব আৰু লাষ্ট ডেট কিমান তো সম্পূৰ্ণ সবিশেষ আপোনালোকৰ এইটো ভিডিঅ'ত জনাই আছোঁ তো নিশ্চয়কৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এইখিনিতে যদি আপোনালোকে আমাৰ চেনেল নতুনকৈ ভিজিট কৰি আছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব নিশ্চয়কৈ হয় বন্ধুসকল তো এইখনে আপোনালোকৰ যিখন অফিচিয়েল ৱেবছাইট তো এইখন নটিছখন আপোনালোকক দেখাই দিছোঁ ইয়াতে আপোনালোকে দেখিছে দিল্লী পুলিচ নিউ ভেকেঞ্চি 2023 আপোনালোক পষ্টৰ সংখ্যা দেখিছে 7547টা আপোনালোক ইয়াতে পদ দেখিব পাৰিব মই তললৈ স্ক্ৰল ডাউন কৰিছোঁ ইয়াতে দেখিছে যিটো অৰ্গেনাইজে ষ্টেট চিলেকশ্যন কমিশ্যন SSC ফালৰ পৰা আৰু আমাৰ এপ্লিকেশ্যন এইটো অনলাইন যোগে হ'ব যিটো টোটেল পষ্ট আছে 7547টা পষ্ট আৰু যিটো পষ্ট নাম দিল্লী পুলিচ কনষ্টেবল আৰু যিটো লাষ্ট ডেট আছে আপোনাৰ 30 তাৰিখ 9 মাহ 2023 আৰু এইটো অল ইণ্ডিয়া জব লোকেশ্যন তো এইখিনি নিশ্চয়কৈ আপোনালোকে গম পালে আৰু এজ লিমিটৰ কথা ক'ব গ'লে ইয়াতে দেখিছে 18 পৰা আপোনালোকে 25 ইয়াৰলৈকে আপোনালোকে এই পদৰ এপ্লাই কৰিব পাৰিব আৰু OBC বাবে 5 SC ST বাবে 5 ইয়াৰ OBC MOBC বাবে 3 ইয়াৰ এনেদৰে বঢ়াই দিয়া হ'ব আৰু এতিয়া এপ্লিকেশ্যন ফিজ আপোনালোকে দেখিছে জেনেৰেল OBC আৰু EWS ৰ বাবে 100 টকা আৰু SC ST ফিমেল কেণ্ডিডেটৰ বাবে আপোনালোক কোনো ধৰণৰ ইয়াতে এপ্লিকেশ্যন ফিজ আপোনালোকে কাটিব নালাগে মই তললৈ স্ক্ৰল ডাউন কৰিছোঁ আৰু ইয়াতে আপোনালোকে দেখিব পাৰিছে আৰু ইয়াতে আমাৰ যিটো পষ্ট আছে তো ইয়াতে দেখিছে যিটো কনষ্টেবল মেইলৰ বাবে আপোনাৰ যিটো পষ্ট আছে ইয়াতে দেখিছে 5000 আপোনাৰ 56টা পষ্ট আৰু যিটো কনষ্টেবল ফিমেলৰ বাবে আছে 2491টা আপোনাৰ ইয়াতে পষ্ট দেখিব পাৰিব আৰু এটা দেখিছে মেল ভেকেঞ্চি টোটেল 5056 তো UR বাবে আছে 3053 OBCৰ বাবে আছে 287 SCৰ বাবে আছে 872 আৰু STৰ বাবে আছে 302 দুইটা আৰু EWS ৰ বাবে আছে 542টা আপোনাৰ পদ আছে আৰু ফিমেল ভেকেঞ্চি আপোনাৰ দেখিছে UR ৰ বাবে আছে 1502টা আছে ইয়াত দেখিছে আপোনাৰ নিশ্চয়কৈ ভালদৰে আপোনাক এইটো চাই ল'ব OBCৰ বাবে আছে 142টা SCৰ বাবে আছে 429টা STৰ বাবে আছে 150টা আৰু EWS ৰ বাবে আছে 260 আপোনাৰ 8টা পষ্ট তো নিশ্চয়কৈ তো এইখিনি আপোনালোকে ভালদৰে গম পালে এতিয়া আপোনালোকৰ যিটো কোৱালিফিকেশ্যন আছে তো ইয়াতে আপোনাৰ চাওক 12 পাছ কৰিলে আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে দেখিছে যিটো দিল্লী বুলি আপোনালোকৰ যিটো চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব প্ৰথমতে আপোনাৰ যিটো ৰিটেন এক্সাম হ'ব তাৰপিছত ফিজিকেল ইভেলুৱেশ্যন PET তাৰপিছত ফিজিকেল PMT তাৰপিছত ডকুমেণ্টছ ভেৰিফিকেশ্যন তাৰপিছত মেডিকেল আপোনালোকৰ হ'ব তো এইখিনি আছিল আপোনালোকৰ চিলেকশ্যন প্ৰচেছ আৰু এইটো আমাৰ যিটো এপ্লাই ডেট আপোনালোকৰ 1 ছেপ্টেম্বৰৰ পৰা আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব আৰু যিটো লাষ্ট ডেট আছে 30 ছেপ্টেম্বৰলৈকে ইয়াতে আপোনালোকৰ লাষ্ট ডেট ইয়াতে দেখিব পাৰিব তো নিশ্চয়কৈ অতিকৈ ভাল খবৰ এইটো যিটো আমাৰ দিল্লী পুলিচৰ পৰা আহি গৈছে তো নিশ্চয়কৈ আপোনালোকে যিমান পাৰে ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু ইতিমধ্যে আপোনালোকে যদি প্ৰেক্টিছ কৰা নাই তো নিশ্চয়কৈ প্ৰেক্টিছটো আৰম্ভ কৰি দিব আৰু যিহেতু ফৰেষ্ট বেটেলিয়ন জেল ৱাৰ্ডাৰ তো এক্সাইজ কনষ্টেবলৰ বাবে ইণ্টাৰভিউ হৈ আছে তো নিশ্চয়কৈ আপোনালোকে সেই পদৰ বাবে ভালদৰে চাই দিব আৰু যদি আমাৰ চেনেল যদি আপোনালোকে কিবা জানিব বিচাৰে টেলিগ্ৰাম গ্ৰুপত আপোনালোকে জইন হৈ ল'ব নিশ্চয়কৈ এইখিনি আজি জয় হিন্দ বন্দে মাতৰম জয় অসম